ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা গুৱাহাটীৰ সাংবাদিক দীপাংকৰ মেধিত নগাঁৱৰ মাৰপিট কৰাৰ ঘটনাৰ পিছত পুনৰ গোলাঘাটত সাংবাদিক নিগ্ৰহৰ ঘটনাৰ অভিযোগ উত্থাপিত হৈছে আৰু ঘটনা অনুসৰি বিগত 9 জানুৱাৰীৰ নিশা প্ৰায় 9:30 বজাত গোলাঘাটৰ কমাৰবন্ধাত নিজ গৃহলৈ উভতাৰ পথতেই কুমাৰবন্ধাৰ বামুনগাঁও বকলাই চুকত দুই দুৰ্বৃত্তই অকস্মাতে সাংবাদিক সুলতান আলীৰ এল্টো বাহনলৈ বুলি নিক্ষেপ কৰে দুটাকৈ প্ৰকাণ্ড শিল আৰু শিলগুটি দুটা গাড়ীৰ গ্লাছত নালাগি দৰ্জাত গৈ পৰে আৰু ঘটনা সংঘটিত কৰাৰ পিছতেই হতচকিত হৈ পৰে ভুক্তভোগী সাংবাদিকগৰাকী আৰু তাৰ পিছত গাড়ীখন ৰখাই কিছু নিলগত ৰখাই উভতি চাবলৈ লওঁতেই দুইজন দুৰ্বৃত্ত পলাই যোৱা প্ৰত্যক্ষ কৰে। ন 20 মান হৈছে সেই সময়ত মই গোলাঘাটৰ পৰা মোৰ মানে ডিউটি কৰি মই ঘৰ অভিমুখে গৈ আছোঁ মানে ঘৰ পাবলৈ 1 কিলোমিটাৰ বাকী থকা অৱস্থাতে সেই অঞ্চলটো মানে বকলাই বামুনগাঁও বকলাই চুক বুলি কয় সেইডোখৰতে মানে দুটা ল'ৰাই ডাঙৰকৈ একদম ডাবলকৈ দুটা পাথৰ মাৰিছে মানে মোক মানে উদ্দেশ্য কৰি মাৰিছে আচলতে গাড়ীখনৰ মানে ঠিক গ্লাছত পৰা হেঁতেন মোৰ ডাঙৰ বিপদেই হ'লহেঁতেন মানে গ্লাছত নপৰি মোৰ ওপৰলৈ আচলতে ভাগ্য ভাল মোৰ গ্লাছৰ 6 ইঞ্চি তলত মানে দুটা পাথৰ পাৰিছে তাৰপিছত মই গাড়ীখন হঠাৎ ৰখাই পেলাই চালোঁ মানে গাড়ীখনত মানে দাগ বহি গৈছে ভালকৈ মানে ফুটা ওলাই গৈছে আৰু তেনেকৈ ওচৰতে মোৰ এজন সাংবাদিক বন্ধু আছিলে অভিজিত নাথ তেওঁক মই মানে মাতিলোঁ লগে লগে আহি পেলাই আমি চালোঁহি মানে ঘটনাস্থলীতে তাত দুটা ল'ৰা দৌৰ মাৰি পলাইছে মানে তাৰপিছতে পলাই আমি টৰ্চ মাৰি চালোঁহি তাৰপৰা লগে লগে পুলিচকো আমি জনালোঁ পুলিচকো ঘটনাস্থলী আহিলে আমি যিজন ল'ৰা আমি সন্দেহ কৰিছোঁ তেওঁ পিছফালেও আমি গৈছোঁ পুলিচৰ লগত দুটা মটৰ বটল পাইছোঁ। কি নাম ল'ৰাটোৰ নাম ভাস্কৰ বৰা। ইতিমধ্যে এজাহাৰ দিছে মই এজাহাৰ লগে লগে দিছোঁ মানে তেওঁৰ নাম দিয়া হৈছে মানে সন্দেহ কৈছে যে তেখেতে হ'ব লাগিব মানে নহ'লে তেওঁ সেই ঘৰটোত কি সোমাব তাৰপিছত মটৰ বটল পাইছে তাৰপিছত মটৰ বটলত দুটা মটৰ বটল পাইছোঁ মানে ক'ত পাইছে তেওঁলোকৰ ঘৰৰ পিছফালে আৰু লগত তেওঁলোকৰ দুটা ল'ৰা আছে মানে সন্দেহ কৰিছোঁ মানে আৰু ওচৰৰ কাষৰ মানুহক মই সুধিছোঁ যে আপোনালোকে কিবা মানে এনেকৈ গম পাইছে নেকি যে তেওঁলোকে সুধিছে যে এনেকৈ শব্দ পাইছোঁ ডাঙৰকৈ শব্দ মানে তেওঁলোকে কি শব্দ বুলি গম পোৱা নাই আৰু দৌৰ মাৰি যোৱা শব্দ পাইছে মানে তেওঁলোকে আৰু তাৰমানে সেই ঘৰৰ কাষৰ মানুহবোৰ আমাৰ লগতে তেওঁলোকেও মানে টৰ্চ দি পেলাই এনেকৈ বিচাৰিছে ইয়াৰ পূৰ্বেও আমি দেখিছোঁ যে সেই স্থানত ঘটনা এনেধৰণৰ হৈয়ে থাকে হয় গ্ৰন্থমেলা সময়তো এনেকুৱা হৈছিলে মই মানে সাংবাদিক হিচাপে মই কথাটো মই অনুসন্ধান কৰিছোঁ যে যেতিয়া মই গোটেই কথাবোৰ বিয়পি পৰিছে তেতিয়া হালকিয়াহঁতৰ নৱজ্যোতি শইকীয়া বুলি এজন ল'ৰাই মোক কৈছে যে গ্ৰন্থমেলা আজি অলপ দিনৰ আগতে গোলাঘাটত গ্ৰন্থমেলা হৈ গৈছে গ্ৰন্থমেলাৰ পৰা তেওঁ উভতি যোৱাৰ সময়ত ঠিক 1 মান বাজিছে দুটা ল'ৰাই মানে তেওঁক আগুচি ধৰিছে তাৰপিছত তেওঁ অলপ হৃষ্ট পুষ্ট মানুহ মানে কিমান বয়স হ'ব ল'ৰাকেইটা 18-20